দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এনআৰচিৰ পুনৰীক্ষণ হ'বই কিয়নো এনআৰচিৰ জৰিয়তে অসমবাসী জনসাধাৰণক ৰাম ঠগন দিয়া হৈছে আৰু চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হলেও এনআৰচিৰ পুনৰীক্ষণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এক প্ৰকাৰ কৰিছে ঘোষণা এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য এনআৰচিৰ পুনৰীক্ষণ হ'বই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য আৰু এনআৰচিৰ জৰিয়তে ৰাজ্যৰ জনতাক ৰাম ঠগন দিয়া হ'ল চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হলেও এনআৰচিৰ পুনৰ সংশোধন হ'ব ভাৰত চৰকাৰে হওক বা উচ্চতম ন্যায়ালয়ে হওক অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হলেও এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে লৈ যোৱা হ'ব এনআৰচিখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এনআৰচিৰ বিষয়ে বহু বিসংগতিৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল এনআৰচিৰ জৰিয়তে এই ধৰণে সেই সকল লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হৈছিল যথেষ্ট ত্ৰুটিপূৰ্ণ এনআৰচিখনক লৈ চলি আছে জল্পনা কল্পনা স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়াই সন্দেহজনক লোককো সুমুৱাই দিছিল আৰু এই এনআৰচি শুদ্ধ নহলে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰচি কৰাৰ অনুমতি লাগিব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে তেনে পৰিপ্ৰেক্ষিতত শীঘ্ৰেই এনআৰচিক দিয়া হ'ব নতুন ৰূপ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ চলিছে চৰ্চা কিয়নো এনআৰচিৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি সংশোধন কৰা হ'ব এনআৰচিক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ শেহতীয়াকৈ চলি থকা বিতৰ্কৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ কিন্তু এতিয়া আৰম্ভ হৈছে চৰ্চা কিয়নো ভাৰত চৰকাৰে হওক অথবা সৰ্বোচ্চ ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হলেও এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজন কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে এনআৰচিখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল যাৰ ফলশ্ৰুতিত এতিয়া এনআৰচিৰ পুনৰীক্ষণৰ বাবে মাত মাতিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনআৰচিৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল তেনে পৰিপ্ৰেক্ষিতত এই ধৰণে সেই সকল লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হৈছিল আৰু বহু বিষয়াই সন্দেহজনক লোককো স্থায়ী বাসিন্দাৰ ঠাইত নাম সুমুৱাই দিছিল এনেধৰণৰ কেতবোৰ অভিযোগো আছে গতিকে এই এনআৰচিখনৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে আৰু এই এনআৰচি শুদ্ধ নহলে সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰচি কৰাৰ অনুমতি ল'ব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে আৰু বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছো আমি নেক্সট পাৰমিশ্যন ল'ব লাগিব গতিকে এনআৰচিখনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছোঁ যে সিদিনাখনো মই আপোনালোকক কৈছিলোঁ আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভতিজাকৰ মিলন হৈ গ'ল মামাক পুতেকৰ মিলন হৈ গ'ল সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছোঁ লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছোঁ আৰু তেওঁৰ নাম এনআৰচিত সোমাই গৈছে বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্স বুলিও সুমুৱাই দিছে এনেকৈ এতিয়া যদি আমি এনআৰচিখন চাব যাওঁ তাত বহুতবিলাক খেলিমেলি আমি দেখা পাইছোঁ আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু নহ'লে ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰমিশ্যন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ এনআৰচিখন আমি নতুনকৈ আৰু এটা
সেকেন্ড লুক এটা আমি দিব পাৰোঁ। ৰিভিউ পিটিশ্যন এবাৰ দুবাৰ ফাইল কৰিছোঁ, ৰিজেক্টটো হৈছে, গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশ্যন গৈ আছে, ক'ৰবাত ৰিজেক্ট হৈছে, ক'ৰবাত নটিচ দিছে, গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে। কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশ্যন সুপ্ৰিম কোৰ্টত ছেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে, গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছোঁ। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰোঁ, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এইখন ফাইনেল বুলি। NRC খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছোঁ, যে সিদিনাখনো মই আপোনালোকক কৈছিলোঁ, আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছোঁ, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছোঁ, আৰু তেওঁৰ নাম NRCত সোমাই গৈছে। বিভিন্ন জেগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি, বিভিন্ন জেগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেণ্টছ বুলিও সোমোৱাই দিছে। এনেকৈ এতিয়া যদি আমি NRCখন চাব যাওঁ, তাত বহুতবিলাক খেলি মেলি আমি দেখা পাইছোঁ, আৰু এই খেলি মেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু নহ'লে ভাৰত চৰকাৰৰ পৰা এই NRCখন প্ৰকাশ কৰি আমি NRC আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ NRCখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰোঁ। ৰিভিউ পিটিশ্যন এবাৰ দুবাৰ ফাইল কৰিছোঁ, ৰিজেক্টটো হৈছে, গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশ্যন গৈ আছে, ক'ৰবাত ৰিজেক্ট হৈছে, ক'ৰবাত নটিচ দিছে, গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে। কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশ্যন সুপ্ৰিম কোৰ্টত ছেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে, গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছোঁ। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰোঁ, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এইখন ফাইনেল বুলি। NRCখনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছোঁ, যে সিদিনাখনো